নমস্কাৰ বন্ধু বান্ধৱীসকল মনোজ উপাধ্যায় ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আগৰ ভিডিঅ'টোত আমি ইংলিছ গ্ৰামাৰৰ টেন্স ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু ভাৰ্বছৰ বিষয়ে চমুকৈ আলোচনা কৰিছিলো। আজি আমি প্ৰেজেন্ট টেন্সৰ প্ৰথমটো ভাগ সিম্পল প্ৰেজেন্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেন্তে লাইক কৰিব, নিজৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আৰম্ভ কৰো। আগৰ ভিডিঅ'টোত আমি ইংৰাজীত টেন্স প্ৰধানকৈ তিনি প্ৰকাৰৰ পাইছিলো, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আৰু প্ৰতিটো টেন্সকে চাৰিটা বেলেগ বেলেগ ভাগত ভাগ কৰা হৈছে, যিবোৰ হৈছে সিম্পল অৰ ইনডেফিনিট, কন্টিনিউয়াস, পারফেক্ট এণ্ড পারফেক্ট কন্টিনিউয়াস। ঠিক একেদৰে প্ৰেজেন্ট টেন্সৰো চাৰিটা বেলেগ বেলেগ ভাগ আছে। তাৰ প্ৰথমটো হৈছে সিম্পল প্ৰেজেন্ট টেন্স, যাৰ বিষয়ে আজি আমি আলোচনা কৰিম। তেন্তে বলক আৰম্ভ কৰো। সিম্পল প্ৰেজেন্ট টেন্সৰ যেটো বাক্য গঠন প্ৰণালী, যেটো ফৰ্মেশন, সেন্টেন্স ফৰ্মেশন আমি কেনেকৈ কৰো। সিম্পল প্ৰেজেন্ট টেন্সৰ সেন্টেন্স এটা লিখিবলৈ গলে তাৰ ফৰ্মেশনটো হৈছে সাবজেক্ট প্লাস ভার্ব ইন প্রেজেন্ট টেন্স প্লাস অবজেক্ট অর রেস্ট ইন দা সেন্টেন্স। যেহেতু সিম্পল প্রেজেন্ট টেন্সৰ বাক্য এটা লিখিবলৈ গলে পোন প্ৰথমে আমি সাবজেক্ট লিখিব লাগিব, তাৰপিছত ভার্ব লিখিব লাগিব। ভার্বটো সদায় প্রেজেন্ট টেন্সত থাকে, যাক আমি ভার্ব 1 বুলি কওঁ। আমি ভার্ব 1, ভার্ব 2 আৰু ভার্ব 3 কথা যোৱাকালি ভিডিঅ'টোত আলোচনা কৰিছিলো। তাৰপিছত শেষত অবজেক্ট বা ৰেষ্ট ইন দা সেন্টেন্স, সেন্টেন্সৰ বাকি শেষ অংশ যেটো থাকে তাক লিখো। ইয়াৰ এক্সাম্পল কেইটামান দিয়া আছে, এক্সাম্পলখিনি আমি চাই লওঁ। উই প্লে ক্ৰিকেট এভৰি ডে এট 5 o'clock। আমি সদায় 5 বজাত ক্ৰিকেট খেলো। এই সেন্টেন্সটোত আমি চাওঁ, উই হৈছে সাবজেক্ট, প্লে হৈছে ভার্ব যেটো প্রেজেন্ট টেন্সত আছে, ক্রিকেট এভরি ডে এট 5 o'clock। কি খেলো? আমি ক্রিকেট খেলো। ক্রিকেট হৈছে অবজেক্ট আৰু ৰেষ্ট ইন দা সেন্টেন্স লাষ্টত যিবোৰ বাক্য শেষৰ যিবোৰ অংশ এটো শেষত লিখা আছে। ঠিক একেদৰে আই ইট ৰাইচ, মই ভাত খাওঁ। ইয়াত আই হৈছে সাবজেক্ট, ইট হৈছে ভার্ব, ৰাইচ হৈছে অবজেক্ট। ঠিক একেদৰে সি ডান্সেস ওয়েল, তাই ভাল নাচে। এই সেন্টেন্সটোত সি হৈছে সাবজেক্ট, ডান্সেস হৈছে ভার্ব, ওয়েল হৈছে এডজেক্টিভ। গতিকে সিম্পল প্রেজেন্ট টেন্সৰ সেন্টেন্স এটা যেতিয়া আমি লিখিবলৈ যাওঁ তেন্তে এই ফৰ্মতে লিখিব লাগিব, সাবজেক্ট প্লাস ভার্ব ইন প্রেজেন্ট টেন্স প্লাস অবজেক্ট অর রেস্ট ইন দা সেন্টেন্স। হয়তো আপোনালোকে বুজিব পাৰিছে যে সিম্পল প্রেজেন্ট টেন্সৰ স্ট্ৰাকচাৰ বা ফৰ্মেশন কেনেকুৱা ধৰণৰ হয়। তে ইয়াত ইম্পৰ্টেন্ট নোট এটা দিয়া আছে, এই নোটটো আমি পঢ়ি লওঁ, তাৰপিছত বুজি লওঁ যে কি হয় নোট। In simple present tense, when the subject is a third person singular, always add letter s or es to the verb. For example, she eats, he drinks, it sleeps, etc. ইয়াত কোৱা হৈছে simple present tense ৰ সাবজেক্টটো যেতিয়া থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত সদায় s বা es এটা যোগ কৰিব লাগে বুলি কৈছে। এতিয়া কিয় কৰিব লাগে আৰু থাৰ্ড পারসন সিঙ্গুলার নাম্বার কোনবোৰ হেতু প্ৰথমতে আমি জানি লোৱাটো অতি প্ৰয়োজন। এতিয়া চাও, আপোনালোকৰ সুবিধাৰ্থে মই এটা টেবুল বনাইছো য'ত পারসনস আৰু নাম্বাৰ, সিঙ্গুলার নাম্বাৰটো লিখা আছে, প্লুৰেল নাম্বাৰটো আছে, আৰু লগতে ভার্ব এটা এড কৰি দিছো। ইট ভার্ব মই এড কৰি দিছো যে কেনে ধৰণে এটো হ'ব পাৰে। যেতিয়া সিম্পল প্রেজেন্ট টেন্সৰ সেন্টেন্স এটা আমি লিখো আৰু সেন্টেন্সটো যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় তেন্তে ভার্বৰ লগত সদায় s বা es এটা যোগ কৰিব লাগে। চাওক, ইয়াত পারসনস, ফার্স্ট পারসন, সেকেন্ড পারসন, থার্ড পারসন, সিঙ্গুলার নাম্বার, প্লুৰেল নাম্বার। ফার্স্ট পারসন সিঙ্গুলার নাম্বারটো কি আছিলে? আই। প্লুৰেলত কি হ'ব? উই। সেকেন্ড পারসন ফার্স্ট সিঙ্গুলার নাম্বারটো হৈছে ইউ, প্লুৰেলতো ইউৱে হয়। আৰু থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰত আপোনাৰ হি, সি আৰু ইট এই তিনটা আহে, আৰু প্লুৰেলত হ'ব দে। গতিকে এতিয়া চাওক, মই আপোনালোকৰ সুবিধাৰ্থে ইট ভার্ব এটা ইয়াত এড কৰি দিছো। যেতিয়া আমি এই ভার্বটো ইট ভার্বৰ লগত ফার্স্ট পারসন সিঙ্গুলার নাম্বাৰেৰে এটা সেন্টেন্স গঠন কৰো তেতিয়া কি হ'ব? আই ইট, প্লুৰেলতো উই ইট হ'ব। সেকেন্ড পারসন সিঙ্গুলার নাম্বার ইউ, ইউৰ লগত যেতিয়া আমি ইট ভার্বটো
লিখো তেতিয়া ইউ ইট প্লুৰেলতো ইউ ইটে হ'ব কিন্তু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কি কি আছে হি সি ইট হি সি ইটৰ লগত যেতিয়া আমি যিকোনো ভাৰ্ব এটা লিখো হি ইটস সি ইটস বা দে ইটস হ'ব কেতিয়াও হি ইট সি ইট বা ইট নহব হি ইটস সি ইটস ইট ইটস কিন্তু প্লুৰেলৰ ক্ষেত্ৰত আকৌ দে ইট হ'ব ইয়াত এস বা ইএস যোগ নহব যেহেতু এটা নিয়ম যেটো আমি জানি থোৱা ভাল যে সিম্পল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য এটা গঠন কৰোতে বা লিখোতে যেতিয়া সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত সদায় এস বা ইএস এটা যোগ হয় এটো অতি ইম্পৰ্টেন্ট কথা আমি জানিব লাগিব এটো মনত ৰখা ভাল গতিকে মই টেবুলটো আপোনালোকক সুবিধাৰ্থে বনাই দেখুৱাইছো এতিয়া নিশ্চয় হয়তো আপোনালোকে বুজিব পাৰিছে যে সিম্পল প্ৰেজেন্ট টেন্সৰ সেন্টেন্স এটা গঠন কৰোতে বা লিখোতে যেতিয়া সাবজেক্ট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত সদায় এস বা ইএস যোগ হয় গতিকে এই এক্সাম্পললৈ আপোনালোকে চাওক ৰাম গোজ টু স্কুল বাই বাস ইয়াত ৰাম থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে গো ভাৰ্বৰ লগত ইএস যোগ হৈ গোজ হৈছে ঠিক একেদৰে সি ডান্সেস ওয়েল ইয়াত চাওক সি যেহেতু এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ডান্স ভাৰ্বৰ লগত এস যোগ হৈ ডান্সেস হৈছে গতিকে মই ভাবো আপোনালোকে বুজিব পাৰিছে নিশ্চয় এতিয়া আহো আমি the uses of simple present tense simple present tense ৰ ব্যৱহাৰ simple present tense আমি কোনবোৰ ক্ষেত্ৰত কেতিয়া কেতিয়া কেনেকৈ ব্যৱহাৰ কৰো তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম বলক তেন্তে চাই লওঁ simple present tense ৰ ব্যৱহাৰ to express a habitual action সচৰাচৰ ঘটি থকা ঘটনা যিবোৰ কাম আমি সদায় কৰো habitual action মানে আমাৰ হেবিট ডেইলি হেবিট যিবোৰ কাম আমি আমাৰ সচৰাচৰ ঘটি থকা ঘটনা যিবোৰ সদায় কৰো হেবোৰৰ ক্ষেত্ৰত আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো যেনে ফৰ এক্সাম্পল আই গো ফৰ এ ৱাক এভৰি মৰ্নিং মই সদায় ৰাতিপুৱা খোজকাঢ়ি ফুৰিবলৈ যাওঁ আই গো ফৰ এ ৱাক এভৰি মৰ্নিং হয়নে এটা সদায় যাওঁ ৰাতিপুৱা কেতিয়াবা হয়তো নাযাবও পাৰো কোনোবা এদিন এবসেন্ট হ'ব পাৰে এটো বেলেগ কথা কিন্তু মই সদায় ফুৰিবলৈ যাওঁ মোৰ এটো এটা হেবিট গতিকে এনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত আমি সদায় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো তাৰ পিছত উই ইট ৰাইস আমি ভাত খাওঁ আমি ভাত সদায় খাওঁ জিয়াই থকালৈকে আমি ভাত খায়ে থাকো কোনোবা এদিন হয়তো নুখোৱাকে থাকিব পাৰো এটো এক্সেপশনাল এটো বেলেগ কথা কিন্তু আমি ভাত সদায় খাওঁ এটো এটা আমাৰ হেবিট উই ইট ৰাইস আমি ভাত খামে যেহেতু জিয়াই থাকিবলৈ ভাত খাবই লাগে গতিকে এনেকুৱা সেন্টেন্সৰ ক্ষেত্ৰত সদায় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হৰি গোজ টু স্কুল এভৰি ডে হৰিয়ে সদায় স্কুললৈ যায় স্কুললৈ যাব যেতিয়ালৈকে হৰিয়ে পঢ়ি থাকিব তেতিয়ালৈকে হৰিয়ে স্কুল গৈ থাকিব সানডেত নাযাব পাৰে এটো এক্সেপশনাল যেটো সানডে হলিডে গতিকে এনেকুৱা ধৰণৰ যিবোৰ হেবিচুৱেল একচন যিবোৰ সচৰাচৰ ঘটি থকা ঘটনা আমাৰ হেবিট হিচাপে যিবোৰ কাম কৰো হেবোৰৰ ক্ষেত্ৰত সদায় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় তাৰ পিছত আহিলে to express a universal truth যেটো চিৰন্তন সত্য ঘটনা যিবোৰ ঘটনা সদায় একে থাকে যিবোৰ কাম সদায় একে থাকে কেতিয়াও হেবোৰ পৰিৱৰ্তন নহয় হেবোৰকে ইউনিভাৰ্সাল ট্ৰুথ বুলি কোৱা হয় যেনে গাখীৰ বগা গাখীৰ কেতিয়াবা কলা হয় জানো কেতিয়াও নহয় এটো ইম্পসিবল গতিকে এনেকুৱা ঘটনাৰ ক্ষেত্ৰত ইউনিভাৰ্সাল ট্ৰুথ বুজাবৰ ক্ষেত্ৰত সদায় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় সত্য ঘটনা চিৰন্তন সত্য ঘটনা বুজোৱাৰ ক্ষেত্ৰত ইউনিভাৰ্সাল সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় যেনে হানি ইজ সুইট মৌ মিঠা মৌ কেতিয়াবা তিতা কেহা হয় জানো মৌ সদায় মিঠাই the taste of honey is always sweet never sour or bitter so honey is sweet এটো এটা চিৰন্তন সত্য ঘটনা এটো এটা ইউনিভাৰ্সাল ট্ৰুথ এটো কেতিয়াও হানি মৌ যেটো কেতিয়াও তিতা হ'ব নোৱাৰে মানে ঠিক তেনেদৰে মিল্ক ইজ হোৱাইট গাখীৰ বগা গাখীৰ সদায় বগা এটো কেতিয়াও কলা নহয় ঠিক একেদৰে the sun rises in the east and sets in the west
সূৰ্য সদায় পূব দিশত উদয় হয় আৰু পশ্চিম দিশত মাৰ যায় এটা কেতিয়াবা তাৰ উল্টা হ'ব জানো কেতিয়াও নহয় কেতিয়াবা সূৰ্য পশ্চিম দিশত উদয় হোৱা আৰু পূব দিশত মাৰ যোৱা তেনেকুৱা ঘটনা ঘটে জানো কেতিয়াও নঘটে গতিকে এইবোৰ একোটা চিৰন্তন সত্য ইউনিভাৰ্সেল ট্ৰুথ গতিকে এনেকুৱা ধৰণৰ ঘটনাৰ ক্ষেত্ৰত সদায় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় এতিয়া আমি চাওঁ ফৰ ড্ৰামেটিক নেৰেটিভ যিবোৰ নাটকীয় উক্তি কিছুমান নাটকীয় উক্তিৰ ক্ষেত্ৰত হৈ যোৱা পাষ্টত হৈ যোৱা ঘটনাবোৰকে আমি সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰিবলগীয়া হয় যেনে ফৰ এক্সাম্পল নীল আৰ্মষ্ট্ৰং ৱাক্স অন দ্য মুন এণ্ড হি নোজ হি ইজ দ্য ফাৰ্ষ্ট হিউমেন বিং টু ডু so নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত ভৰি দিলে আৰু তেওঁ জানে যে তেওঁৱে প্ৰথম ব্যক্তি চন্দ্ৰত খোজ পেলোৱায় এইটো এটা নাটকীয় উক্তি গতিকে এনে ধৰণৰ নাটকীয় উক্তিৰ ক্ষেত্ৰত ড্ৰামেটিক নেৰেটিভৰ ক্ষেত্ৰত সদায় সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰা হয় যেহেতু এইটো অলৰেডি হৈ গল নীল আৰ্মষ্ট্ৰঙে বহু আগতে চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি আছিল তেওঁৱে প্ৰথম চন্দ্ৰত খোজ পেলোৱা ব্যক্তি আছিল কিন্তু এইটো এটা নাটকীয় উক্তি হিচাপে ব্যৱহাৰ কৰা হৈছে গতিকে এইটো সিম্পল প্ৰেজেন্ট টেন্সত লিখা হৈছে ঠিক একেদৰে বেলেগ এটা এক্সাম্পল চাওঁ গান্ধীজী আটাচ দ্য ৱৰ্ড হে ৰাম এণ্ড ডাইজ গান্ধীজীয়ে হে ৰাম শব্দটো মুখৰ পৰা উচ্চাৰণ কৰিলে আৰু লগে লগে মৃত্যুবৰণ কৰিলে এইটো এটা নাটকীয় উক্তি গতিকে এনেকুৱা ধৰণৰ নাটকীয় উক্তি পাষ্টত হৈ যোৱা ঘটনাবোৰৰ ক্ষেত্ৰতো সিম্পল প্ৰেজেন্ট টেন্সতে ব্যৱহাৰ কৰা হয় ইয়াত এটা নোট দিয়া আছে নোটটোত কি কৈছে নোট ডেট দিছ স্পেচিয়েল ইউছেজ ফৰ এ ড্ৰামেটিক টাচিং এফেক্ট ইজ কল্ড দ্য হিষ্ট্ৰিক প্ৰেজেন্ট এনেকুৱা ধৰণৰ কিছুমান নাটকীয় উক্তি যিবোৰ অলৰেডি অতীতত হৈ যোৱা ঘটনা আৰু যেতিয়া আমি এইবোৰক সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰো এনেকুৱা ধৰণৰ ঘটনাক হিষ্ট্ৰিক প্ৰেজেন্ট ঐতিহাসিক বৰ্তমান বুলিও কোৱা হয় হিষ্ট্ৰিক প্ৰেজেন্ট বুলিও কোৱা হয় আৰু এটা ইউছেজ আছে যে কি কামত ইউজ কৰো আমি সিম্পল প্ৰেজেন্ট টেন্সত টু এক্সপ্ৰেছ এ প্লান্ড সিৰিজ অফ একশনছ ইন দ্য ফিউচাৰ কিছুমান কাম আমি ফিউচাৰত কৰিম বুলি ভাবো কৰিবলগীয়া কিছুমান ফিউচাৰত কৰিবলগীয়া কামৰ ক্ষেত্ৰত আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো কোনবোৰ কামত কেনেকুৱা ধৰণৰ কামত যিবোৰ কাম সাৰ্টেইন হয় যেটো আমি অলৰেডি প্লান কৰিলো ভাবি লও যে এটা আমি কাম কৰিমে ফিউচাৰত কৰিমে যেনে the prime minister arrives at 10 am the day after tomorrow পৰহিলৈ মুখ্যমন্ত্ৰী 10 বজাত আহি উপস্থিত হ'ব তেওঁ হ'বহি তেওঁ অলৰেডি প্লান কৰিছে যে 10 বজাত মুখ্যমন্ত্ৰী আহি পাবহি এটো কথা সকলোৱে জানে গতিকে এনেকুৱা ধৰণৰ ফিউচাৰত হ'বলগীয়া কামৰ ক্ষেত্ৰতো আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো the prime minister arrives at 10 am the day after tomorrow পৰহিলৈ অহা পৰহিলৈ 10 বজাত প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'বহি ঠিক তেনেদৰে we sail for England next Monday অহা সোমবাৰে আমি ইংল্যান্ডলৈ যাত্ৰা কৰিম we sail for England next Monday এটো এটা ফিউচাৰত হ'বলগীয়া কাম কিন্তু আমি ইয়াক সিম্পল প্ৰেজেন্ট টেন্সত লিখো কিয়নো এনেকুৱা ধৰণৰ কাম যিবোৰ অলৰেডি সাৰ্টেইনিটি আছে যিবোৰ কামৰ ক্ষেত্ৰত যিবোৰ হ'বই যিবোৰ কৰিমে এনেকুৱা ধৰণৰ কামৰ ক্ষেত্ৰত আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো ফিউচাৰত কৰিবলগীয়া কাম থাকিলে গতিকে আশা কৰিছো মই যেটো বুজাব বিচাৰিছো বা যেটো আলোচনা কৰিব বিচাৰিছো আপোনালোকে বুজি পাইছে গতিকে যদি ভাল পাইছে তেন্তে লাইক কৰিব আৰু নিজৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ